নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিহাৰ লোক সেৱা আয়োগৰ পৰা নিয়সৰ প্ৰাৰ্থীসকলৰ কাৰণে যিখন নোটিছ ওলাইছে সেইখন নোটিছে এতিয়া আকৌ নিয়সৰ প্ৰাৰ্থীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে সঁচাকৈ নিয়স ইনভেট হ'ব নেকি যে আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত নিয়সৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব নেকি এই বিষয়ে এতিয়া অসমতো এইটো বিষয়ত চৰ্চা চলি আছে প্ৰাৰ্থীসকলৰ হতাশ হোৱা যেন পৰিলক্ষিত হৈছে প্ৰক্ৰিয়াতে যিখন নোটিছ বিহাৰ লোক সেৱা আয়োগৰ পৰা বিপিএসসি ফলৰ পৰা জাৰি হৈছে সেইখনৰ বিষয়ে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে ডিসকাস কৰিব বিচাৰিছো আলোচনা কৰিব বিচাৰিছো আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বিহাৰ লোক সেৱা আয়োগৰ যি ৰিজাল্ট ঘোষণা কি কৰিলে আৰু প্ৰথমতে বিহাৰৰ প্ৰাৰ্থীসকলক আবেদন কৰিব দিয়া হৈছিল তাত বিপিএসসি চেয়াৰমেনেও কৈছিল যে 17 আৰু 19 ৰ প্ৰাৰ্থীসকলৰ কোনো সমস্যা নাই আৰু আপোনালোকৰ কি নিয়সৰ প্ৰাৰ্থীসকলৰ কাৰণে আবেদন কৰিব দিয়া হৈছিল আৰু এডমিটো ওলাইছিল তাৰ পিছত আকৌ কি এখন নোটিছ ওলালে যে বিহাৰৰ নিয়সৰ প্ৰাৰ্থীসকলক বৰ্তমানলৈকে অযোগ্য বুলি কোৱা হৈছে আৰু যিটোৱে নেকি এতিয়া বহুতে হতাশ সৃষ্টি কৰিছে কিন্তু যিসকল প্ৰাৰ্থীয়ে পৰীক্ষা দিছিল তেওঁলোকৰ কিন্তু বস্তুখিনি কি কৰা নাই হোল্ড কৰি থৈ দিছে ৰিজাল্টটো তেতিয়ালৈকে হোল্ড কৰি থৈ দিব যেতিয়ালৈকে এনচিটিৰ ফালৰ পৰা একো আপডেট নাহে এটা বহুতে ডাইৰেক্ট কৈ আছে যে নিউজ আৰু কেতিয়াও ভ্যালিড নহয় যেহেতু বিহাৰত হৈ গল বাকি সকলোতে ইনভ্যালিড হ'ব এটা কথাটো হল যিখন নোটিছ প্ৰকাশ পাইছে বিপিএসসিৰ পৰা তাত লিখা আছে যে হয় ঠিকে আছে তাত লিখা আছে আমি হেতু ধৰি লৈছো কিন্তু তাৰে তলত আৰু এটা বস্তু লিখা আছে হয়তো হেতু বহুতে চাইছেনে সোনা আমি নাজানিম তাত লিখা আছে যে বিষয়বস্তুখিনি এনচিটিৰ ফাললৈকে ঠেলি দিয়া হৈছে যেহেতু বস্তুখিনি এনচিটিৰ ফাললৈকে ঠেলি দিয়া হৈছে বৰ্তমানলৈকে সেইখিনি যিখিনি নিয়সৰ পাৰ্টিলৈ পৰীক্ষা দিছিল লগৰ সেই ৰিজাল্টটো কি ৰিজাল্ট হোল্ড কৰি থোৱা হৈছে তেওঁলোকৰ কি ঘোষণা কৰা হোৱা নাই তেওঁলোক ঘোষণা কৰিব যেতিয়া এনচিটিৰ ফালৰ পৰা এটা আপডেট আহিব বা তেওঁলোকে এখন নোটিছ জাৰি কৰিব হেতুৰ ওপৰত গতে প্ৰাৰ্থীসকলে বৰ্তমান অপেক্ষা কৰিব লাগিব তাত কি এনচিটিয়ে কি খবৰ দিয়ে বা নটিফিকেশন জাৰি কৰে হেতুৰ ওপৰত কি নিৰ্ভৰ কৰিব গতিকে আমি এটা শব্দত ক'ব লাগিব যে নিউজ ইনভ্যালিড হোৱা নাই আৰু বিহাৰত কিবা এটা সমস্যা চলি হয়তো আছে থাকিব পাৰে আমি হেতু ক'ব যোৱা নাই কিন্তু যিখন নোটিছ সেই নোটিছৰ আধাৰত যদি আমি ক'ব যাওঁ যে এতিয়াও বিহাৰত কি সম্পূৰ্ণকৈ নিউজক ইনভ্যালিড কৰা নাই একাংশ হেতু কি ডাইৰেক্ট কৈ দিয়ে যে নিউজ বিহাৰত ইনভ্যালিড হৈ গল কিন্তু আমি হেতু বুজা নাই বা আমি তলত যেটো পইণ্ট এটা আছে যে বিষয়বস্তুখিনি যদিও কি অযোগ্য বুলি বৰ্তমানে ঘোষণা কৰিছে কিন্তু সেই বস্তুখিনি আকৌ এনচিটি লৈকে ঠেলি দিছে এনচিটিয়ে যেতিয়া আপডেট দিব বা নটিফিকেশন জাৰি কৰিব তেতিয়া হে কি আকৌ হেতুৰ ওপৰত চৰকাৰে বা বিহাৰ চৰকাৰে কি বস্তুখিনি চালি জাৰি চাই তেওঁলোকক হয়তো ৰিজাল্টটো ঘোষণা কৰিব গতিকে ইয়াত আৰু বহুত বেছি হতাশ হ'ব নালাগে বস্তুখিনি আমি চাব লাগিব অপেক্ষা কৰিব লাগিব এটা হাবত কৈ দিলেই যে বস্তুখিনি ইনভ্যালিড হ'ব তেনেকুৱা নহয় প্ৰত্যেকখন ৰাজ্যৰ গেজেট বেলেগ বেলেগ গতিকে তাত কি হৈ আছে আমি কোনেও ভালদৰে হয়তো নেজানিম কিন্তু যিখন বিপিএসসিৰ ফালৰ পৰা নোটিছ ওলাইছে সেই নোটিছখনত এটা পইণ্ট তলত সুন্দৰকৈ দিয়া আছে যে যিটো কি অযোগ্য বুলি বৰ্তমানলৈকে থৈ দিয়া হৈছে বা অতি থোৱা সেইখিনি বস্তু কিন্তু এনচিটিলৈকে ঠেলি দিয়া হৈছে গতিকে এনচিটিয়ে এতিয়া বস্তুখিনি চাব চাই কিনে হয়তো তেওঁলোকক আপডেটটো দিব দিয়াৰ ফলত তেওঁলোকৰ হয়তো ৰিজাল্টটো আহিব গতিকে সেইটো তেওঁলোকে বিহাৰৰ প্ৰাৰ্থীসকল অপেক্ষা কৰিব লাগিব গতিকে সেইটো প্ৰভাৱ গোটেই অসমত বৰ্তমানলৈকে আমি পৰিব বুলি আমি বিশ্বাস নকৰো যেহেতু এতিয়ালৈকে অসম চৰকাৰৰ কোনো ধৰণৰ এতিয়ালৈকে আপডেট দিয়া নাই বিজ্ঞাপন ওলালে হয়তো বিজ্ঞাপন ওলোৱাৰ আগত হয়তো আমাক আপডেট এটা দিলে হেতেন নিউজৰ বিষয়বস্তুৰ ওপৰত কিন্তু বহুতে যেনেকৈ কৈ আছে যে সেই সাৰ্টিফিকেট কি নোটিছখনৰ ওপৰত যে নিউজৰ প্ৰাৰ্থীসকলে আৰু আবেদন কৰিব নোৱাৰিব কাৰণ বিহাৰত বাতিল কৰে কিন্তু বিহাৰতো বাতিল কৰা নাই এতিয়ালৈকে আপোনালোকে ভালদৰে নোটিছখন চাবচোন তাত তলত লিখি দিয়া আছে যে এনচিটিলৈকে ঠেলি দিয়া হৈছে গতিকে যেহেতু কোৰ্সটো এনচিটিৰ ফালৰ পৰাই কৰোৱা হৈছিল গতিকে সেই ফালৰ পৰা চাবলৈ এনচিটিয়ে যে হেতু ডাইৰেক্ট ইনভ্যালিড বুলি কৈ দিব নোৱাৰিব বুলি ক'ব হেতু আমি বিশ্বাস নকৰিম হয়তো যদিহে প্ৰয়োজন হয় 6 মান্থৰ ব্ৰিজ কোৰ্স হেতু তেওঁলোকে এনচিটিয়ে হেতু চালি জাৰি চাই এটা আপডেট দিব হয়তো বিশ্বাস আছে কিন্তু
এইটো নহয় যে নিউজ বাতিল হৈ গ'ল গতিকে প্ৰত্যেকেই বস্তুবিলাক এবাৰ চালি জাৰি চাব গোটেই ইউটিউবৰ ওপৰতো আপোনাৰ নিৰ্ভৰ নকৰিব ইউটিউবতো বহুত বেছি মানে কৈ থকা হৈছে নিজেও অলপমান হ'লেও মানে সেলফ ষ্টাডি কৰিব পোৱা মই এইখিনি কথা কৈছোঁ বাকী জনে যি কৈ থাকিব দিয়ক কোৱা দিন তেওঁলোকৰ পৰিছে ক'বই সেইটো আমি বাধা দি ৰাখিব নোৱাৰিম গতিকে প্ৰত্যাহ্বানৰ মাজেৰে আমি বা আপোনালোক আগবাঢ়িব লাগিব আৰু প্ৰতিটো প্ৰব্লেমৰে সলভ আছে বা মানে কি সমাধান আছে গতিকে তেনেকৈ আপোনালোকে বিশ্বাস ৰাখক নিজে আৰু অসম চৰকাৰেও যদিহে অগাত্য মানে কি হয় যে 18 মাহ কোৰ্সটো তেওঁলোকে কৰিব নিবিচাৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে আকৌ মানে কি কৰিব লাগিব হয়তো কৰিব যে 6 মান্থ হয়তো কৰাই ল'ব গতিকে আপোনালোকে বহুত বেছি হতাশ নহ'ব যে এইখন যে ইনভেলিড হৈ যাব গতিকে মই কৈছোঁ যে প্ৰতিটো প্ৰব্লেমৰে সমস্যা আছে কিন্তু বাকী কিছুমানে যেনেকৈ কৈছে আউট ইনভেলিড কথাবোৰ আপোনালোকেও বুজিবলৈ বহুত বেছি চেষ্টা কৰিব সকলো বস্তু আনৰ ওপৰত নিৰ্ভৰ নকৰিব মেঘালয়তো সেইটোৱে কোৱা হৈছে যে সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছে যে 18 মেয়া কোৰ্সটো 2 বছৰ সময় প্ৰদান নহয় বুলি সেইটোৱে তেওঁলোকেও কৈছে গতিকে এইটো ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত চৰকাৰো ইয়াৰ ওপৰত মানে কি ব্যৱস্থা ল'ব কিন্তু অসমত এতিয়ালৈকে ইয়াৰ ওপৰত চৰকাৰে এতিয়াও মানে কি শব্দ মানে কি প্ৰকাশ কৰা নাই শিক্ষামন্ত্ৰীও কৰা নাই মুখ্যমন্ত্ৰীও কৰা নাই আৰু যেহেতু বিজ্ঞাপন ওলাবলৈ বাকী আছে বিজ্ঞাপন ওলোৱাৰ আগমুহূৰ্তত হয়তো এইখিনি কথা নিশ্চয় চৰকাৰে ক'ব আৰু বিজ্ঞাপনটো এইখিনি প্ৰকাশ পাবই গতিকে তাৰ পিছত মানে কি হে আমাৰ কথাখিনি ক্লিয়াৰ হ'ব যে অসমত কি হ'ব আৰু অসম চৰকাৰে এইটো নিশ্চয় বিবেচনা কৰিব কিন্তু এটা শব্দত কৈ দিব নোৱাৰি যে বিহাৰৰ নটিছখন চাই কিনে বিহাৰতো কোৱা নাই তেওঁলোক ইনভেলিড বুলি কিন্তু বৰ্তমানলৈকে তেওঁলোকক ৰিজাল্টটো ঘোষণা কৰা নাই আৰু অযোগ্য বুলি কৈ থৈ দিছে মান্যতা নহয় বুলি কৈছে বৰ্তমানলৈকে কিন্তু সেইটো NCTৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব আৰু এইটো বিশ্বাস ৰাখোঁ যে কোৰ্সটো কিন্তু NCTয়ে কৰিছিল গতিকে NCTয়ে হয়তো বিবেচনা কৰি যদিহে 6 মান্থৰ প্ৰয়োজন হয় সেইটো নিশ্চয় কৰিবলৈ দিব আৰু এইটো কথাও ৰাইট যে এটা কোৰ্স সময় টকা পইচা ইবাৰ কৰাৰ পিছত যে ইনভেস্ট ডাইৰেক্ট কৰি দিব বা এইটো চৰকাৰৰে আঁচনি আছিল গতিকে সেইটো আপোনালোকে নিজে বিবেচনা কৰিব আৰু অসমতো যে সেইটো ডাইৰেক্ট কৈ দিব আৰু সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট তাতেও কৈ দিয়া নাই যে ইনভেলিড বুলি জাষ্ট কোৱা হৈছে যে 18 মেয়া কোৰ্স 2 বছৰ কোৰ্সলৈ সমপৰ্যায়ৰ নহয় গতিকে BPSCৰ কথাখিনি আমি এটা শব্দত কৈ দিব নোৱাৰোঁ যে নিউজ বাহিৰ বা আউট তাত NCTক ঠেলি দিয়া হৈছে গতিকে NCTয়ে এইটোৰ ওপৰত বিবেচনা কৰিব এইটো বিশ্বাস আছে NCTয়ে ডাইৰেক্ট মানে কি নকয় যে নোৱাৰিব বুলি গতিকে এইটোৰ ওপৰত নিশ্চয় তেওঁলোকে ভাল এটা সিদ্ধান্ত ল'ব আৰু তেতিয়া হয়তো তেওঁলোকৰ মানে কি বিহাৰ যিখিনি প্ৰব্লেম সেইখিনি প্ৰব্লেম সলভ হ'ব গতিকে অনুৰোধ কৰিছোঁ নিউজৰ পাঠীসকল আপোনালোকে নিজেও এবাৰ মানে কি বস্তুবিলাক চালি জাৰি চাব অলপ মানে কি নিগেটিভ বস্তুবিলাক যিমান চাই তাতকৈ পজিটিভবিলাক অলপ মানে কি শ্বেয়াৰ কৰক বা চাবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকেও বুজি পাব গতিকে কোৰ্স এটা তৎক্ষণাত ইনভেলিড বুলি কৈ দিয়াটো ইমান সহজ নহয় চৰকাৰে কৰোৱা এইটো বস্তু বাৰ বাৰ কৈ আহি আছোঁ আৰু অসমত যিহেতু বিজ্ঞাপন ওলাবলৈ মানে খুব বেছি দিন নাই আৰু গতিকে আমি নিশ্চয়কৈ গম পাম আৰু আপুনি ধৈৰ্য ধৰক অপেক্ষা কৰক কিন্তু বিহাৰৰ নটিছখনৰ মতে কিন্তু NIS যেনেকৈ কৈ আছে মানুহবিলাকে বাতিল কেতিয়াও হোৱা নাই এতিয়ালৈকে সেইটো বিশ্বাস ৰাখক আৰু আপোনালোকে চাব নটিছখন তাৰ তলত খুব সুন্দৰকৈ লিখি দিয়া আছে গতিকে এইটোৰ ওপৰত আপোনালোকে নিজে এখন অলপ মানে সেলফ ষ্টাডি কৰক চাওক বস্তুখিনি তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব গতিকে এইখিনি আৰু পৰৱৰ্তী আৰু আকৌ ধৰণৰ ইনফৰমেশ্যন লৈ আহিম আপোনালোকে শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ